মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ যত্ন কৰিছো লাখ লাখ মুছলমান সংখ্যালঘু লোকলৈ আহি পৰিছে এটা ভাল খবৰ মুছলমান সংখ্যালঘু লোকসকলক অভয়বাণী দিছে উচ্চ ন্যায়ালয়ৰ এজন জ্যেষ্ঠ অধিবক্তাই যদিহে মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ হাতে হাতে আধাৰ কাৰ্ড আছে ভোটাৰ কাৰ্ড আছে তেনেহলে নাগৰিকত্ব প্ৰমাণৰ কোনো প্ৰয়োজন নাই বুলি ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ অধিবক্তা গৰাকীয়ে উল্লেখ কৰিছে যেহেতু এক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছিল যে মুছলমান যিসকল সংখ্যালঘু লোক আছে সেই লোকসকলৰ নাগৰিকত্ব প্ৰদান কৰা নহয় দেশত নাগৰিকত্ব লাভ নকৰে তেনে ক্ষেত্ৰতে তেনে সময়ৰ মাজতে ইতিমধ্যে উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা গৰাকীয়ে সংখ্যালঘু লোকসকলক ভাল খবৰ দিয়া পৰিলক্ষিত হৈছে এই মুহূৰ্তত সবিশেষ খবৰ লৈ অহাৰ যত্ন কৰিছে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত লৈ অহাৰ যত্ন কৰিছো উচ্চ ন্যায়ালয়ৰ ইতিমধ্যে জ্যেষ্ঠ অধিবক্তা এটা ভাল খবৰ দিছে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ডত থকাৰ পাছত পুনৰ নাগৰিকত্ব প্ৰমাণৰ প্ৰয়োজন নাই সংখ্যালঘু লোকসকলৰ ৰাজ্যৰ লাখ লাখ সংখ্যালঘুলৈ অভয়বাণী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা ইতিমধ্যে উচ্ছেদৰ পাছতে সন্দেহজনক লোকৰ নথিপত্ৰ পুনৰ পৰীক্ষা কৰাৰ যোজা চলাইছিল চৰকাৰে আৰু চৰকাৰে যোজা চলোৱাৰ সময়তে ইতিমধ্যে এছআইআৰৰ জৰিয়তে দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰিছে জ্যেষ্ঠ অধিবক্তা গৰাকীয়ে যদি আপুনি ভাৰতীয় তেন্তে চিন্তা কৰাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে উচ্চ ন্যায়ালয়ৰ অধিবক্তা গৰাকীয়ে এবাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ পাছত আপোনাৰ কোনো বিপদ নাই বুলি ইতিমধ্যে উল্লেখ কৰিছে উচ্চ ন্যায়ালয়ৰ অধিবক্তা গৰাকীয়ে বিহাৰত চলি থকা এছআইআৰক লৈ মন্তব্য প্ৰকাশ কৰিছে অধিবক্তা আমান ৱাদুদুৰে ইতিমধ্যে এই মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হৈছে যদিহে বিদেশী সেনা অভিযানৰ মাজতে নাগৰিকত্বক লৈ ইতিমধ্যে বিভিন্ন ধৰণৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে সেইগৰাকী লোকে আধাৰ কাৰ্ড পান কাৰ্ড থাকিলে ভাৰতীয় হৈ নাযায় কোনো লোক বুলি যেহেতু উল্লেখ কৰা হৈছিল ভোটাৰ কাৰ্ড থাকিলেও ভাৰতীয় নাগৰিক বুলি গণ্য কৰা নহ'ব বুলি এক প্ৰকাৰে চৰ্চাৰ বিষয় হৈ পৰিছিল উচ্চ ন্যায়ালয়ৰ এই ৰায়দানে আচলতে সমগ্ৰ দেশতে ইতিমধ্যে চৰ্চা লাভ কৰিছে বিদেশী সেনা অভিযানৰ মাজতে নাগৰিকত্বক লৈ ইতিমধ্যে এক ডাঙৰ খবৰ ওলাই পৰিছিল যিসকল লোকে আচলতে উচ্ছেদৰ পাছতে যিসকল লোকৰ আধাৰ কাৰ্ড আছে বা পান কাৰ্ড আছে বা ভোটাৰ কাৰ্ড আছে সেইসকল লোকেও ভাৰতীয় নাগৰিকত্ব লাভ নকৰে বুলি এক চৰ্চাৰ বিষয় হৈ পৰিছিল তাৰ পাছত ইতিমধ্যে জ্যেষ্ঠ অধিবক্তা গৰাকীয়ে উল্লেখ কৰিছে যদি আপুনি ভাৰতীয় হয় তেন্তে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই এবাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ পাছত আপোনাৰ কোনো বিপদ নাই বুলি উল্লেখ কৰিছে এছআইআৰৰ জৰিয়তে দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ প্ৰয়োজন নাই বুলি মন্তব্য প্ৰকাশ কৰিছে আৰু বিহাৰত চলি থকা এছআইআৰক লৈ মন্তব্য প্ৰকাশ কৰিছে অধিবক্তা আমান ৱাদুদুৰে আৰু উল্লেখ কৰিব লাগিব আচলতে ৰাজ্যজুৰি যিহেতু এনেদৰে যিসকল সংখ্যালঘু লোক আছে সংখ্যালঘু লোকসকলে অসমত বা ভাৰতত নাগৰিকত্ব লাভ নকৰে বুলি এক চৰ্চাৰ বিষয় হৈ পৰিছিল বা উল্লেখ কৰিছিল তাৰ পাছতে জ্যেষ্ঠ অধিবক্তা গৰাকী এনেদৰে অভয়বাণী দিয়া পৰিলক্ষিত হৈছে মুছলমান সংখ্যালঘু জনতাক আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড থকাৰ পাছত পুনৰ নাগৰিকত্ব প্ৰমাণৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে ৰাজ্যৰ লাখ লাখ সংখ্যালঘুলৈ অভয়বাণী দিছে উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা গৰাকীয়ে উচ্ছেদৰ পাছত যিহেতু সন্দেহজনক লোকৰ নথিপত্ৰ পুনৰ পৰীক্ষা কৰাৰ যোজনা চলাইছিল চৰকাৰে এছআইআৰৰ জৰিয়তে দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ ইতিমধ্যে প্ৰয়োজন নাই বুলি উল্লেখ কৰিছে এগৰাকী জ্যেষ্ঠ অধিবক্তাই উল্লেখ কৰিব লাগিব উচ্ছেদ যিহেতু ৰাজ্যৰ জুৰি বিভিন্ন প্ৰান্তত উচ্ছেদ হৈছিল সেই উচ্ছেদৰ পাছতে আচলতে একাংশ লোকে ভাৰতত নাগৰিকত্ব লাভ নকৰে বুলি ওলাই পৰিছিল বা চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল তাৰ পাছতে এইগৰাকী জ্যেষ্ঠ অধিবক্তাই সংখ্যালঘু লোকসকলক ভাল খবৰ দিয়া পৰিলক্ষিত হৈছে যেহেতু বিহাৰত যি চলি আছে এছআইআৰ সেই এছআইআৰক লৈ ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে এইগৰাকী জ্যেষ্ঠ অধিবক্তাই যেহেতু এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত লৈ অহাৰ যত্ন কৰিছে উচ্ছেদৰ পাছতে সন্দেহজনক লোকৰ নথিপত্ৰ পুনৰ পৰীক্ষা কৰাৰ যোজনা চলাইছে চৰকাৰে ৰাজ্যৰ সংখ্যালঘুক ইতিমধ্যে অভয়বাণী দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা গৰাকীয়ে এটা ভাল খবৰ দিছে উচ্ছেদৰ পাছত নথিপত্ৰক লৈ চিন্তিত হৈ পৰিছিল সংখ্যালঘু লাখ লাখ জনতা যেহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংখ্যালঘু লোকসকল চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছিল নথিপত্ৰক লৈ চিন্তা কৰিব নালাগে বুলি ইতিমধ্যে সকাহ দিছে বা অভয়বাণী দিছে অধিবক্তা গৰাকীয়ে অসমত এছআইআৰৰ দৰকাৰ নাই বুলি উল্লেখ কৰিছে এগৰাকী জ্যেষ্ঠ অধিবক্তাই আমি 2015 পৰা 2019 লৈকে নাগৰিকত্ব প্ৰমাণ কৰিছো বুলি মন্তব্য প্ৰকাশ কৰিছে এগৰাকী অধিবক্তাই পুনৰ নথিপত্ৰ প্ৰমাণ
দিয়াৰ দৰকাৰ নাই কোনো সংখ্যালঘু লোকৰ বুলিও মন্তব্য প্ৰকাশ কৰিছে। এক কথাত ক'বলৈ গ'লে প্ৰতিগৰাকী লোককে ভাল খবৰ দিছে। এছআইআৰৰ জৰিয়তে দ্বিতীয়বাৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ প্ৰয়োজন নাই বুলিও মন্তব্য প্ৰকাশ কৰিছে। এছআইআৰৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে। নথি পত্ৰক লৈ আতংকিত নহ'বলৈও আহ্বান জনাইছে সংখ্যালঘু জনতাক। যদিহে নথি পত্ৰক লৈ আতংকিত হৈ আছে তেনেহ'লে আতংকিত নহ'বলৈ আহ্বান জনাইছে। জন্মৰ প্ৰমাণ পত্ৰৰ বাবেও আতংকিত হোৱাৰ দৰকাৰ নাই বুলি মন্তব্য প্ৰকাশ কৰিছে আৰু সকাহ দিছে বৰ্তমানলৈকে চৰকাৰে এছআইআৰৰ সন্দৰ্ভত কোনো ধৰণৰ জাননী প্ৰেৰণ কৰা নাই বুলি উল্লেখ কৰিছে। উচ্ছেদৰ পাছত সন্দেহজনক লোকৰ নথি পত্ৰ পুনৰ পৰীক্ষা কৰাৰ যিহেতু যোজা চলাইছিল চৰকাৰে, তাৰ পাছতে ৰাজ্যৰ সংখ্যালঘু লোকসকলক অভয়বাদী দিছে গুৱাহাটীৰ এগৰাকী জ্যেষ্ঠ অধিবক্তাই। আমাৰ হাতত মন্তব্য আছে, কি মন্তব্য আপোনালোকৰ মাজলৈকে আগবঢ়াইছো। মোৰ হিচাপেতো এছআইআৰ দৰকাৰ নাই। মোৰ হিচাপে এছআইআৰ দৰকাৰ এইকাৰণে নাই কাৰণ আমি 2015 পৰা 2019লৈকে আমি অলৰেডি আমাৰ নাগৰিকত্ব প্ৰমাণ কৰিছো। বিহাৰৰ যিটো এছআইআৰ যিটো কনচেপ্ট সেইটো তেওঁলোকে আকৌ নাগৰিকত্ব প্ৰমাণ কৰি আছে। So SIR cannot be another round of verification of citizenship. Another round of verification of citizenship হ'ব নোৱাৰে। আমি এইটো অলৰেডি কৰিছো। গতিকে মোৰ হিচাপে SIR কোনো দৰকাৰ নাছিলে। বাট মই আৰু এটা কথা মই লগত লগাই দিম, যিহেতু বিহাৰৰ যিটো নটিফিকেশ্যন তাত অলৰেডি লিখা আছে যে সমগ্ৰ ভাৰতবৰ্ষত SIR-টো ইমপ্লিমেণ্ট কৰিব। আৰু অসমতো দুটামান মিটিং হৈছে, কিছুমান ৰিপৰ্ট নহয় মিনিটছ অফ মিটিং চাইছো ইলেকশ্যন কমিশ্যনৰ বা অসম চৰকাৰৰ ফালৰ পৰা। সেই হিচাপে তেওঁলোকে কৈ আছে 2005ৰ ভিত্তিত এপ্ৰিল 2005ত SIR হৈছিলে অসমত, সেইটোৰ ভিত্তিতহে SIR-টো হ'ব। আৰু ছ'চিয়েল মিডিয়াত কিছুমান ডকুমেণ্ট ভাইৰেল হৈছে, তাৰ কোনো ভিত্তি নাই। ফাৰ্ষ্ট অফ অল মানুহ আতংকিত হ'ব নালাগে। বাৰ্থ চাৰ্টিফিকেট লৈ পেলাই বহুত আতংকিত হৈ আছে। আতংকিত হোৱাৰ একো দৰকাৰ নাই। এতিয়ালৈকে কোনো নটিফিকেশ্যন চৰকাৰৰ পৰা অহা নাই। নটিফিকেশ্যনটো আহি লওক, তাৰপাছত আমাৰ সমাজত এনেকুৱা বহুত দক্ষ মানুহ আছে যিবোৰ মানুহে চবকে সহায় কৰাৰ কাৰণে আমিও আছো। আমাৰ যিটো আমাৰ এম্পাৱাৰমেণ্ট ফৰামো আছে। গতিকে আমি চবৰ লগত থাকি পেলাই কাৰো কেতিয়াও প্ৰব্লেম নহয়। গতিকে আতংকিত হোৱাৰ একদম দৰকাৰ নাই। যদি নটিফিকেশ্যন আহে, যেতিয়া নটিফিকেশ্যন আহে আমি চবৰ লগত আছো। গতিকে মোৰ এটাই বাৰ্তা থাকিব যে কোনে যেন আতংকিত নহয়। মোৰ হিচাপেতো SIR দৰকাৰ নাই। মোৰ হিচাপে SIR দৰকাৰ এইকাৰণে নাই কাৰণ আমি 2015 পৰা 2019লৈকে আমি অলৰেডি আমাৰ নাগৰিকত্ব প্ৰমাণ কৰিছো। বিহাৰৰ যিটো SIR যিটো কনচেপ্ট সেইটো তেওঁলোকে আকৌ নাগৰিকত্ব প্ৰমাণ কৰি আছে। So SIR cannot be another round of verification of citizenship. Another round of verification of citizenship হ'ব নোৱাৰে। আমি এইটো অলৰেডি কৰিছো। গতিকে মোৰ হিচাপে SIR কোনো দৰকাৰ নাছিলে। বাট মই আৰু এটা কথা মই লগত লগাই দিম, যিহেতু বিহাৰৰ যিটো নটিফিকেশ্যন তাত অলৰেডি লিখা আছে যে সমগ্ৰ ভাৰতবৰ্ষত SIR-টো ইমপ্লিমেণ্ট কৰিব। আৰু অসমতো দুটামান মিটিং হৈছে, কিছুমান ৰিপৰ্ট নহয় মিনিটছ অফ মিটিং চাইছো ইলেকশ্যন কমিশ্যনৰ বা অসম চৰকাৰৰ ফালৰ পৰা। সেই হিচাপে তেওঁলোকে কৈ আছে 2005ৰ ভিত্তিত এপ্ৰিল 2005ত SIR হৈছিলে অসমত, সেইটোৰ ভিত্তিতহে SIR-টো হ'ব। আৰু ছ'চিয়েল মিডিয়াত কিছুমান ডকুমেণ্ট ভাইৰেল হৈছে, তাৰ কোনো ভিত্তি নাই। ফাৰ্ষ্ট অফ অল মানুহ আতংকিত হ'ব নালাগে। বাৰ্থ চাৰ্টিফিকেট লৈ পেলাই বহুত আতংকিত হৈ আছে। আতংকিত হোৱাৰ একো দৰকাৰ নাই। এতিয়ালৈকে কোনো নটিফিকেশ্যন চৰকাৰৰ পৰা অহা নাই। নটিফিকেশ্যনটো আহি লওক, তাৰপাছত আমাৰ সমাজত এনেকুৱা বহুত দক্ষ মানুহ আছে যিবোৰ মানুহে চবকে সহায় কৰাৰ কাৰণে আমিও আছো। আমাৰ যিটো আমাৰ এম্পাৱাৰমেণ্ট ফৰামো আছে। গতিকে আমি চবৰ লগত থাকি পেলাই কাৰো কেতিয়াও প্ৰব্লেম নহয়। গতিকে আতংকিত হোৱাৰ একদম দৰকাৰ নাই। যদি নটিফিকেশ্যন আহে, যেতিয়া নটিফিকেশ্যন আহে আমি চবৰ লগত আছো। গতিকে মোৰ এটাই বাৰ্তা থাকিব যে কোনে যেন আতংকিত নহয়। মোৰ হিচাপেতো SIR দৰকাৰ নাই। মোৰ হিচাপে SIR দৰকাৰ এইকাৰণে নাই কাৰণ আমি 2015 পৰা 2019লৈকে আমি অলৰেডি আমাৰ নাগৰিকত্ব প্ৰমাণ কৰিছো। বিহাৰৰ যিটো SIR যিটো কনচেপ্ট সেইটো তেওঁলোকে আকৌ নাগৰিকত্ব প্ৰমাণ কৰি আছে। So SIR cannot be another round of verification of citizenship. Another round of verification of citizenship হ'ব নোৱাৰে। আমি এইটো অলৰেডি কৰিছো। গতিকে মোৰ হিচাপে SIR কোনো দৰকাৰ নাছিলে। বাট মই আৰু এটা কথা মই লগত লগাই দিম, যিহেতু বিহাৰৰ যিটো নটিফিকেশ্যন তাত অলৰেডি লিখা আছে যে সমগ্ৰ ভাৰতবৰ্ষত SIR-টো ইমপ্লিমেণ্ট কৰিব। আৰু অসমতো দুটামান মিটিং হৈছে, কিছুমান ৰিপৰ্ট নহয় মিনিটছ অফ মিটিং চাইছো ইলেকশ্যন কমিশ্যনৰ বা অসম চৰকাৰৰ ফালৰ পৰা। সেই হিচাপে তেওঁলোকে কৈ আছে 2005ৰ ভিত্তিত এপ্ৰিল 2005ত SIR হৈছিলে অসমত, সেইটোৰ ভিত্তিতহে SIR-টো হ'ব। আৰু ছ'চিয়েল মিডিয়াত কিছুমান ডকুমেণ্ট ভাইৰেল হৈছে, তাৰ কোনো ভিত্তি নাই। ফাৰ্ষ্ট অফ অল মানুহ আতংকিত হ'ব নালাগে। বাৰ্থ চাৰ্টিফিকেট লৈ পেলাই বহুত আতংকিত হৈ আছে। আতংকিত হোৱাৰ একো দৰকাৰ নাই। এতিয়ালৈকে কোনো নটিফিকেশ্যন চৰকাৰৰ পৰা অহা নাই।
নটিফিকেশনটো আহি লওক, তাৰপাছত আমাৰ সমাজত এনেকুৱা বহুত দক্ষ মানুহ আছে যিবোৰ মানুহে চবকে সহায় কৰাৰ কাৰণে আমিও আছো, আমাৰ যিটো আমাৰ এম্পাৱাৰমেণ্ট ফৰামো আছে। গতিকে আমি চবৰ লগত থাকি পেলাই কাৰো কেতিয়াও প্ৰব্লেম নহয়, গতিকে আতংকিত হোৱাৰ একদম দৰকাৰ নাই। যদি নটিফিকেশন আহে, যেতিয়া নটিফিকেশন আহে আমি চবৰ লগত আছো। গতিকে মোৰ এটাই বাৰ্তা থাকিব যে কোনে যেন আতংকিত নহয়। মোৰ হিচাপেতো SIR দৰকাৰ নাই। মোৰ হিচাপে SIR দৰকাৰ এইকাৰণে নাই, কাৰণ আমি 2015 পৰা 2019লৈকে আমি অলৰেডি আমাৰ নাগৰিকত্ব প্ৰমাণ কৰিছো। বিহাৰৰ যিটো SIR যিটো কনচেপ্ট, সেইটো তেওঁলোকে আকৌ নাগৰিকত্ব প্ৰমাণ কৰি আছে। So SIR cannot be another round of verification of citizenship. Another round of verification of citizenship হ'ব নোৱাৰে। আমি এইটো অলৰেডি কৰিছো। গতিকে মোৰ হিচাপে SIR কোনো দৰকাৰ নাছিলে। বাট মই আৰু এটা কথা মই লগত লগাই দিম, যিহেতু বিহাৰৰ যিটো নটিফিকেশন তাত অলৰেডি লিখা আছে যে সমগ্ৰ ভাৰতবৰ্ষত SIR-টো ইমপ্লিমেণ্ট কৰিব। আৰু অসমতো দুটামান মিটিং হৈছে, কিছুমান ৰিপৰ্ট নহয়, মিনিটছ অফ মিটিং চাইছো ইলেকশ্যন কমিশনৰ বা অসম চৰকাৰৰ ফালৰ পৰা। সেই হিচাপে তেওঁলোকে কৈ আছে 2005ৰ ভিত্তিত, এপ্ৰিল 2005ত SIR হৈছিলে অসমত, সেইটোৰ ভিত্তিতহে SIR-টো হ'ব। আৰু ছচিয়েল মিডিয়াত কিছুমান ডকুমেণ্ট ভাইৰেল হৈছে, তাৰ কোনো ভিত্তি নাই। ফাৰ্ষ্ট অফ অল মানুহ আতংকিত হ'ব নালাগে। বাৰ্থ চাৰ্টিফিকেট লৈ পেলাই বহুত আতংকিত হৈ আছে। আতংকিত হোৱাৰ একো দৰকাৰ নাই। এতিয়ালৈকে কোনো নটিফিকেশন চৰকাৰৰ পৰা অহা নাই। নটিফিকেশনটো আহি লওক, তাৰপাছত আমাৰ সমাজত এনেকুৱা বহুত দক্ষ মানুহ আছে যিবোৰ মানুহে চবকে সহায় কৰাৰ কাৰণে আমিও আছো, আমাৰ যিটো আমাৰ এম্পাৱাৰমেণ্ট ফৰামো আছে। গতিকে আমি চবৰ লগত থাকি পেলাই কাৰো কেতিয়াও প্ৰব্লেম নহয়। গতিকে আতংকিত হোৱাৰ একদম দৰকাৰ নাই। যদি নটিফিকেশন আহে, যেতিয়া নটিফিকেশন আহে আমি চবৰ লগত আছো। গতিকে মোৰ এটাই বাৰ্তা থাকিব যে কোনে যেন আতংকিত নহয়। মোৰ হিচাপেতো SIR দৰকাৰ নাই। মোৰ হিচাপে SIR দৰকাৰ এইকাৰণে নাই, কাৰণ আমি 2015 পৰা 2019লৈকে আমি অলৰেডি আমাৰ নাগৰিকত্ব প্ৰমাণ কৰিছো। বিহাৰৰ যিটো SIR যিটো কনচেপ্ট, সেইটো তেওঁলোকে আকৌ নাগৰিকত্ব প্ৰমাণ কৰি আছে। So SIR cannot be another round of verification of citizenship. Another round of verification of citizenship হ'ব নোৱাৰে। আমি এইটো অলৰেডি কৰিছো। গতিকে মোৰ হিচাপে SIR কোনো দৰকাৰ নাছিলে। বাট মই আৰু এটা কথা মই লগত লগাই দিম, যিহেতু বিহাৰৰ যিটো নটিফিকেশন তাত অলৰেডি লিখা আছে যে সমগ্ৰ ভাৰতবৰ্ষত SIR-টো ইমপ্লিমেণ্ট কৰিব। আৰু অসমতো দুটামান মিটিং হৈছে, কিছুমান ৰিপৰ্ট নহয়, মিনিটছ অফ মিটিং চাইছো ইলেকশ্যন কমিশনৰ বা অসম চৰকাৰৰ ফালৰ পৰা। সেই হিচাপে তেওঁলোকে কৈ আছে 2005ৰ ভিত্তিত, এপ্ৰিল 2005ত SIR হৈছিলে অসমত, সেইটোৰ ভিত্তিতহে